আমি সন্মিলিত নিমাইজান হুঁচৰি দল যোৱা 28 বছৰে অসমৰ বিভিন্ন মঞ্চত বিহু কৰি আহিছোঁ আৰু এই বছৰো বিহু কৰিম বুলি প্ৰস্তুতি চলাইছোঁ। প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে আৰু অকণমান বাকী আছেগৈ। এইখিনি এইকেইদিনত হৈ যাব বুলি আমি ভাবিছোঁ আৰু এই বছৰো প্ৰতিযোগিতা কৰিম বুলি আগবাঢ়িছোঁ। আনকালৰ দৰে অকল প্ৰদৰ্শনীমূলক বিহুৱে নকৰোঁ, বা প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিম বুলি আমি স্থিৰ কৰিছোঁ আৰু সেয়েতো আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নতুন নতুন বিহুৱা বিহুৱতী নিমন্ত্ৰণ জনাইছোঁ। তেখেতলোকো আহি আমাৰ মাজত উপস্থিত হৈছে আৰু 2-4জন আহিবলৈ এতিয়াও বাকী আছে। তো তেখেতলোকো আহি দলটোত যোগ দিবহি। তাৰপাছত আমি খুব শক্তিশালী স্থিতিত উপনীত হ'ব পাৰিম বুলি ভাবিছোঁ। সেয়েতো অসমৰ সমূহ ৰাইজলৈ আমি সন্মিলিত নিমাইজান বিহু হুঁচৰি দলে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ পৰা আশীষ বিচাৰিছোঁ। ক'ত পৰিৱেশন কৰিব বিশেষকৈ? প্ৰথম আমাৰ গৰু বিহুৰ দিনাখনে আছে ধেমাজিত আছে চিমেণ্ট চাপৰি, আৰু 2 নম্বৰ প্ৰগ্ৰেমটো আছে নামটিত। দ্বিতীয় দিনা আছে ৰংঘৰ বাকৰি, হাঁহচৰা, কাৰেংঘৰত দুলীয়াজান আৰু আপোনাৰ বকতাত। দ্বিতীয় দিনাখন আছে 5টা। তৃতীয় দিনাখন আছে তিনিচুকীয়াত, বোকাজানত আছে, তাৰপিছত আপোনাৰ NILত আছে, নুমলীগড় ৰিফাইনেৰী। তেনেকৈ আৰু স্থানীয়ভাৱেও ধেমেচিত আছে, নিতাইত আছে। এতিয়ালৈকে এইখিনি ফাইনেল হৈ আছে। সেইখিনি কৰিবলৈ আমি ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ। আমি সন্মিলিত নিমাইজান হুঁচৰি দল যোৱা 28 বছৰে অসমৰ বিভিন্ন মঞ্চত বিহু কৰি আহিছোঁ আৰু এই বছৰো বিহু কৰিম বুলি প্ৰস্তুতি চলাইছোঁ। প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে আৰু অকণমান বাকী আছেগৈ। এইখিনি এইকেইদিনত হৈ যাব বুলি আমি ভাবিছোঁ আৰু এই বছৰো প্ৰতিযোগিতা কৰিম বুলি আগবাঢ়িছোঁ। আনকালৰ দৰে অকল প্ৰদৰ্শনীমূলক বিহুৱে নকৰোঁ, বা প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিম বুলি আমি স্থিৰ কৰিছোঁ আৰু সেয়েতো আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নতুন নতুন বিহুৱা বিহুৱতী নিমন্ত্ৰণ জনাইছোঁ। তেখেতলোকো আহি আমাৰ মাজত উপস্থিত হৈছে আৰু 2-4জন আহিবলৈ এতিয়াও বাকী আছে। তো তেখেতলোকো আহি দলটোত যোগ দিবহি। তাৰপাছত আমি খুব শক্তিশালী স্থিতিত উপনীত হ'ব পাৰিম বুলি ভাবিছোঁ। সেয়েতো অসমৰ সমূহ ৰাইজলৈ আমি সন্মিলিত নিমাইজান বিহু হুঁচৰি দলে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ পৰা আশীষ বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।